आज पूरे मुल्क के साथ साथ गुवाहाटी के विभिन्न जगहों पर स्वतंत्रता दिवस बड़ी ही धूमधाम से मनाया गया। आज स्वतंत्रता दिवस के अवसर पर लखरा स्थित उदयन किश्ती संघ के तरफ से जो झंडा फहराने के प्रोग्राम के साथ साथ एक खास प्रोग्राम रखा गया, जिस प्रोग्राम के तहत जो स्वतंत्रता कप नाम का एक फुटबॉल मैच बच्चों के बीच खास तरीके से आयोजित किया गया। স্বাধীনতা দিবস আজি গোটেই ভাৰতবৰ্ষই এই ৭৮তম স্বাধীনতা দিৱস পালন কৰে। সেই উপলক্ষে আমিও উদয়ন কৃষ্টি সংঘৰ গোটেই বিষয়ববীয়াসকলে আজি আমি এই বাকৰিত আজি আমি স্বাধীনতা দিৱস ৭৮তম স্বাধীনতা দিৱস পালন কৰিছোঁ। আৰু এই স্বাধীনতা দিৱস উপলক্ষে আমি আমাৰ সংঘই বিভিন্ন ধৰণৰ খেল ধেমালিৰ কাৰ্যসূচী হাতত লৈ আজি আমি সমাপ্ত কৰিম। গতিকে সমূহ ভাৰতবৰ্ষ বা তথা অসমবাসীলৈ আমাৰ উদয়ন কৃষ্টি সংঘৰ ফালৰ পৰা আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ উদয়ন কৃষ্টি সংঘই বিগত বছৰবোৰতো স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আমি স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছোঁ। এইবেলি আমি অলপ ব্যতিক্ৰমভাৱে এই খেলখন আয়োজন কৰিছিলোঁ। আগতে আমি মানে ছিনিয়ৰৰ ভিত্তিত এই খেল আয়োজন কৰি আহিছোঁ, যদিও মহিলাৰ ক্ষেত্ৰতো আয়োজন কৰি আহিছোঁ বিগত বছৰত। কিন্তু এইবেলি আমি শিশুৰ পৰা কিশোৰলৈ আমি আণ্ডাৰ-10, আণ্ডাৰ-12 আৰু আণ্ডাৰ-14 এই তিনিটা পৰ্যায়ত আমি এইবাৰ খেল অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে অসমৰ বিভিন্ন সংঘই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু আজি আমাৰ খেলৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব। সেয়েহে সকলোৰে সহযোগিতা আমি কামনা কৰিছোঁ। বিয়লি 3 বজাত আমাৰ চূড়ান্ত খেল অনুষ্ঠিত হ'ব।